নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইমছ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্মৰ অনলাইন ষ্টাৰ্ট হৈ গ'ল। এইমছ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ BSc নাৰ্ছিং কোৰ্চৰ প্ৰথমতে বেচিক ৰেজিষ্ট্ৰেশ্যন হ'ব। কেৱল BSc নাৰ্ছিং কোৰ্চে নহয়, ইয়াৰে BSc পেৰামেডিকেল কোৰ্চৰো অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো এইটো ভিডিঅ'ত আজি আমি ইয়াৰে লাষ্ট ডেট কেতিয়া, কোন তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, তাৰপিছত ফাইনেল ৰেজিষ্ট্ৰেশ্যন কেতিয়া, ইয়াৰ ওপৰত আলোচনা কৰিম। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব। আৰু নটিফিকেশ্যনবিলাক সকলোতকৈ আগত পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো আপোনালোকে যদি BSc নাৰ্ছিং বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ এই উপযুক্ত ই বুকখন ল'ব পাৰে। এই বুকখনত 2000তকৈ অধিক MCQ কুৱেশ্যন এনচাৰ আছে। ইয়াতে ক্লাছ 11 and 12ৰ সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ কুৱেশ্যন এনচাৰ পাব। অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে এই বুকটো পাই যাব। আৰু এই বুকটো PDF ফৰ্মেটত আছে। যিহেতু এক্সামলৈকে বেছি দিন নাই, তো আপোনালোকে সোনকালে এই বুকখন লৈ ল'ব। তো এইখনে এইমছ BSc নাৰ্ছিঙৰ এডমিশ্যনৰ নটিচ হয়। ইয়াতে অনলাইন এপ্লিকেশ্যনৰ ডেট এইবিলাক দিয়া আছে। আৰু এই নটিচখন পাবৰ কাৰণে ইয়াতে স্কেনাৰ এখনো দিয়া আছে। স্কেন কৰিও আপোনালোকে ইয়াৰে ৱেবছাইট বা PDFটো পাই যাব। তো ইয়াৰে অনলাইন কৰা লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু ইয়াৰে যিটো PDF আমাৰ হোৱাটছআপ গ্ৰুপত প্ৰভাইড কৰি দিয়া হ'ব। তো ইয়াতে আপোনালোকৰ এডমিশ্যন নটিচ ফৰ BSc নাৰ্ছিং, তাৰপিছত পষ্ট বেচিক নাৰ্ছিং, তাৰপিছত BSc পেৰামেডিকেল কোৰ্চৰ কাৰণেও হয়। তো ইয়াতে প্ৰথমতে আণ্ডাৰ গ্ৰেজুৱেশ্যন UG কোৰ্চত দিয়া আছে। তো BSc নাৰ্ছিং অনাৰ্ছ আৰু BSc পেৰামেডিকেল কোৰ্চৰ বেচিক ৰেজিষ্ট্ৰেশ্যন 5 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰে লাষ্ট ডেট হৈছে 4 এপ্ৰিল তাৰিখে। নেক্সট তাৰপিছত যিসকলে বেচিক ৰেজিষ্ট্ৰেশ্যন কৰে, বেচিক ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছত আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ কোড এটা জেনেৰেট কৰিব লাগিব। তো প্ৰথমতে বেচিক ৰেজিষ্ট্ৰেশ্যনটো জৰুৰী, তাৰপিছত আপোনালোকে ফাইনেল যিটো ৰেজিষ্ট্ৰেশ্যনৰ কোড আছে সেইটো কোড জেনেৰেট কৰিব লাগিব। ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ কোড জেনেৰেট কৰাৰ পিছত আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো প্ৰথমতে বেচিক ৰেজিষ্ট্ৰেশ্যনটো 5 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে। নেক্সট জেনেৰেশ্যন অফ কোড ফৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যন, যি ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ কোড জেনেৰেশ্যন সেয়া 12 মাৰ্চ তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। বৰ্তমানলৈকে ইয়াৰে ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ কোড জেনেৰেশ্যনৰ ষ্টাৰ্ট হোৱা নাই, 12 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ইয়াৰে যি ফাইনেল ৰেজিষ্ট্ৰেশ্যন সেয়া আপোনালোকে 12 তাৰিখৰ পৰা 12 মাৰ্চৰ পৰা 12 এপ্ৰিললৈকে কৰিব পাৰিব। তো এতিয়া কিছুমানে 15 মাৰ্চত ইয়াৰে অনলাইন এপ্লাই কৰিব পাৰে। তো 15 মাৰ্চত যদি কৰে আপোনালোকে, তো 12 মাৰ্চৰ পাছত আৰু এটা ডেট, যিকোনো ডেট 15 মাৰ্চ 20 মাৰ্চ। তো আপোনালোকে 15 মাৰ্চত কৰিলে আপোনালোকে এদিনতে বেচিক ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব, তাৰপিছত কোডটো জেনেৰেট কৰিব পাৰিব, তাৰপিছত আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব। মানে এদিনতে তিনিটা কৰিব পাৰিব। যদি আপুনি এতিয়া ইয়াৰে ফাৰ্ষ্ট বেচিক ৰেজিষ্ট্ৰেশ্যন কৰে 5 পৰা 12 তাৰিখৰ ভিতৰত, তেনে আপোনালোকে কেৱল বেচিক ৰেজিষ্ট্ৰেশ্যনখিনি কৰি থৈ দিব পাৰিব। তো মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে 12 তাৰিখৰ পিছত এটা নিৰ্দিষ্ট দিনত বেচিক ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত কোড জেনেৰেশ্যন আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যন একেলগে কৰি দিব। তো নেক্সট ইয়াৰে এক্সাম ডেট কেতিয়া? তো ইয়াৰে এক্সাম ডেটটো হৈছে 8 জুন তাৰিখে। তো 8 জুন তাৰিখে ইয়াৰে এক্সাম ডেট। আৰু আপোনালোকে ইয়াৰে এপ্লাই কৰোঁতে শেষৰ ফালে ৰৈ নাথাকিব, মানে ইয়াৰে এদিন দুদিন থাকোঁতে এপ্লাই কৰিম বুলি ৰৈ নাথাকিব, কাৰণ ইয়াৰে শেষৰ ফালে ছাৰ্ভাৰ ডাউন হয়। তো আপোনালোকে 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত ইয়াৰে অনলাইন এপ্লাইটো কৰি ল'ব। নেক্সট ইয়াৰে এডমিশ্যন ফিজ। তো ইয়াৰে এডমিশ্যন ফিজ জেনেৰেলৰ বাবে 2000 টকা, OBC NCLৰ বাবে 2000 টকা, আৰু ইয়াৰে OBC NCLখন কম্পালচৰি। SCৰ বাবে 1600 টকা, STৰ বাবে 1600 টকা আৰু EWSৰ বাবে 1600 টকা, আৰু ফিজিকেলি হেণ্ডিকৰ বাবে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো ইয়াৰে যিটো অফিচিয়েল ৱেবছাইট আছে অনলাইন কৰা, সেই ৱেবছাইটটো আমাৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিয়া হ'ব। তো এইমছ BSc নাৰ্ছিঙৰ অনলাইন এপ্লিকেশ্যনৰ ওপৰত এইখিনি আছিল।
তো আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থৈ দিব। কাষতে থকা বেল আইকনটো অন কৰি থৈ দিলে আপোনালোকে নটিফিকেশ্যনবিলাক সকলোতকৈ আগতে পাব পাৰিব। আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰো কিছু লাভ হয়। ধন্যবাদ।